ধান আমাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ শস্য। কিন্তু এই শস্যক নষ্ট কৰা কিছুমান ক্ষুদ্ৰ কীট পতংগই কেতিয়াবা কৃষকৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। আৰু তেনে এক বিপদজনক কীট হৈছে ধানৰ শোষণী পোক। এই পোকবিধ অতি সৰু আকাৰৰ, সাধাৰণতে কলা বা গাঢ় বৰণৰ হয়, কিন্তু ইয়াৰ ক্ষতিৰ ক্ষমতা অত্যন্ত বেছি। পূৰ্ণাংগ আৰু পোৱালি দুয়োটাই ধান গছৰ কোমলীয়া পাত আৰু কাণ্ডৰ পৰা ৰস শুহি খাই গছক লাহে লাহে দুৰ্বল কৰি তোলে। বিশেষকৈ কঠীয়াতলিৰ সময়ত এই পোকৰ আক্ৰমণ হ'লে সৰু গছবোৰ সোনকালে হালধীয়া হৈ পৰে, পাত শুকাই যোৱা যেন লাগে আৰু গছৰ স্বাভাৱিক বৃদ্ধি বাধাগ্ৰস্ত হয়। বৃদ্ধিৰ সময়ত আক্ৰমণ হ'লে ধান গছ পাতলোৱা হৈ পৰে। ধান সঠিকভাৱে গঠন নোহোৱাকৈ উৎপাদন বহুখিনি কমি যায়। বহু সময়ত কৃষকে লক্ষ্য কৰে যে ধানৰ গছবোৰ একেধৰণে নহয়, কিছুমান ঠাইত গছ বেছি দুৰ্বল আৰু হালধীয়া হৈ পৰিছে। আৰু ইয়াৰ আঁৰত এই শোষণী পোকৰ গুপ্ত আক্ৰমণেই মূল কাৰণ হয়। এই পোক কেৱল ৰস শুহি ক্ষতি কৰাই নহয়, কেতিয়াবা এই ভাইৰাছজনিত ৰোগো বিয়পাব পাৰে, যাৰ ফলত ক্ষতি আৰু অধিক গুৰুতৰ হৈ উঠে। সেয়ে সময়মতে ধান ক্ষেত্ৰ পৰ্যবেক্ষণ কৰা, কঠীয়াতলি পৰিষ্কাৰ আৰু সঠিকভাৱে যত্ন লোৱা, অত্যাধিক নাইট্ৰজেন সাৰ ব্যৱহাৰ নকৰা আৰু প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা অতি জৰুৰী। নহ'লে সৰু পোকে বৃহৎ উৎপাদন হানি ঘটাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।